নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আমি ট্ৰু জব চেনেলৰ জৰিয়তে ভাৰত তথা অসমৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসমৰ পূৰবী ডায়েৰীৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো বহুকেইটা বিভিন্ন পদৰ কাৰণে প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা, আৰু ইয়াৰ কাৰণে যিটো অনলাইন আবেদন প্ৰক্ৰিয়া আছে, এই অনলাইন আবেদন প্ৰক্ৰিয়াসমূহৰ বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বিতংকৈ জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই পূৰবী ডায়েৰীৰ কি পদ খালী হৈ আছে, পদকেইটাৰ বিষয়ে বিতংকৈ মই জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, প্ৰথম যিটো পদ আহিছে পদৰ নাম, প্ৰথম পদটো হৈছে আপোনালোকৰ 1 নম্বৰতে যিটো আছে মেনেজাৰ, অৰ্থাৎ ডেপুটি মেনেজাৰ, ডায়েৰী এণ্ড FMCG ডিভিজন। এই ডিভিজনৰ আপোনালোকৰ মেনেজাৰ বা ডেপুটি মেনেজাৰৰ পদ ইয়াতে খালী হৈ আছে। এই পদৰ কাৰণে আপোনালোকৰ বয়সটো 40ৰ পৰা 45 বছৰ ভিতৰত হ'ব লাগিব, আৰু বয়সটো আপোনালোকৰ 1/1/2024লৈকে ধৰা হ'ব। আৰু ইয়াৰ দৰমহাটো আপোনালোকৰ দিয়া হ'ব, এইটো 11 লাখ টকা আৰু অন্যান্য সুবিধা থাকিব, এইটো বছৰি। এইটো আপোনালোকে বুজি পালে। আৰু এই পদৰ কাৰণে আপোনালোকৰ অৰ্হতা, অৰ্থাৎ শিক্ষাগত অৰ্হতা আৰু এক্সপেৰিয়েঞ্চৰ বিষয়ে ইয়াতে উল্লেখ কৰা আছে। পূৰ্ণাংগ সময় MBA, অৰ্থাৎ আপোনালোকৰ ৰেগুলাৰ MBA কোৰ্চ কৰা হ'ব লাগিব। মাৰ্কেটিঙৰ ওপৰত কৰিব লাগিব, বা PGDCA মাৰ্কেটিং, PGDCA যদি আপোনালোকে মাৰ্কেটিঙত কৰিছে তেনেহ'লেও পাৰিব। আৰু অভিজ্ঞতা বিচৰা হৈছে আপোনাৰ 15 বছৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। উদ্যোগত, যিকোনো উদ্যোগত আপোনালোকৰ 15 বছৰ কাম কৰা অভিজ্ঞতা হ'লে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। 2 নম্বৰতে আমি আহোঁ, যিটো 2 নম্বৰ পদ আছে, 2 নম্বৰ যিটো পদ, এই পদটো হৈছে ছিনিয়ৰ এক্সিকিউটিভৰ পদ। আপোনালোকৰ এইটো দেখিছে, আপোনালোকে ছিনিয়ৰ এক্সিকিউটিভ বা এক্সিকিউটিভ। ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো 40ৰ পৰা 45 বছৰ ভিতৰতে বিচৰা হৈছে। আৰু ইয়াতে কৈছে আৱশ্যক অভিজ্ঞতা আৰু অন্যান্য কাৰণত 3 বছৰ পৰ্যন্ত ৰেহাই দিয়া হ'ব পাৰে। আৰু এইটো আপোনালোকৰ যদি অন্যান্য অভিজ্ঞতা যদি ভাল থাকে তেনেহ'লে আপোনালোকক আৰু 3 বছৰ ৰেহাই ইয়াতে দিয়া হ'ব। আৰু বয়সটো 1/1/2024লৈকেহে ধৰিব। আৰু ইয়াৰ দৰমহাটো আপোনালোকৰ বছৰি 10 লাখ টকা হ'ব বুলি কৈছে। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকক বিচৰা হৈছে বিজনেছ এডমিনিষ্ট্ৰেটৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মাধাৰী হ'ব লাগিব। আপোনালোকে যদি এইটো আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আমি 3 নম্বৰ যিটো পদ আছে, আমি 3 নম্বৰ পদটোলৈ আগবাঢ়ি যাওঁ। 3 নম্বৰ যিটো পদ আছে, এইটো পদ আছে আপোনালোকৰ এছিষ্টেণ্ট, এইটো লজিষ্টিকৰ কাৰণে দিয়া হৈছে, এণ্ড এছিষ্টেণ্ট ইনভেণ্টৰী মেনেজমেণ্ট। আপোনালোকৰ এইটো যিটো 3 নম্বৰ পদ, সেইটো এছিষ্টেণ্ট পদ হয়। এছিষ্টেণ্টৰ পদটোৰ কাৰণে আপোনালোকৰ বয়সটো 35 বছৰ ওপৰত হ'ব লাগিব, 35 বছৰ তলত হ'ব নালাগিব। আৰু বয়সটো আপোনালোকৰ 1/1/2024লৈকে ধৰা হ'ব। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ বছৰি 6,50,000 টকা উল্লেখ কৰা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ BA হওক বা BSc বা BCom পাছ কৰিলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহোঁ 4 নম্বৰ যিটো পদ আছে, 4 নম্বৰ পদটো হৈছে ডেপুটি মেনেজাৰ বা ছিনিয়ৰ এক্সিকিউটিভ ডায়েৰীৰ কাৰণে। ইয়াত বয়সটো ঠিক তেনেধৰণে আপোনালোকৰ 35 বছৰ বয়সলৈকে বিচৰা হৈছে, 35 বছৰৰ ওপৰত হ'ব লাগিব। আৰু দৰমহাটো ইয়াতে বছৰি 13 লাখ টকা ধাৰ্য কৰা হৈছে। আৰু যিটো 5 নম্বৰ আমাৰ যিটো পদ আছে, এই 5 নম্বৰ পদটোৰ কাৰণে আপোনালোকৰ গোটেইখিনি কথা মই জনাই গৈছোঁ। এতিয়া আমি 5 নম্বৰ পদটোৰ কথা আলোচনা কৰিম।
5 নম্বৰ পদটো হৈছে এক্সিকিউটিভ পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ বয়সটো 33 বছৰলৈকে ধৰা হৈছে আৰু দৰমহাটো আপোনালোকৰ ইয়াতে বছৰি 8,50,000 টকাৰ পৰা 10 লাখৰ ভিতৰত আপোনালোকৰ দৰমহাটো হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে আপোনালোকৰ ইয়াৰ কাৰণে অনলাইন যিটো আবেদনৰ তাৰিখ, সেই অনলাইন আবেদনৰ তাৰিখটো আজি, অৰ্থাৎ 2 ডিচেম্বৰ। গতিকে আপোনালোকে এইটো 2 ডিচেম্বৰ আপোনালোকে দেখিছে, 2 ডিচেম্বৰত অনলাইনৰ আবেদনৰ অন্তিম তাৰিখ। গতিকে আপোনালোকে আজিয়েই এই পদকেইটাৰ বিষয়ে, যিটো পদত আপোনালোকে যোগ্য হয় সেই পদতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াৰ পুৰবী ডায়েৰীৰ যিটো অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। তাতে গৈ আপোনালোকে আবেদনটো কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে যদি অফিচিয়েল পেজটো পোৱাত অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক এই পুৰবী ডায়েৰীৰ বিজ্ঞাপনৰ যিটো লিংকটো মই আপোনালোকক দিম। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।